বলক আজি আমাৰ লগত আপোনালোককো পুৰাভিতা সত্ৰলৈ লৈ যাওঁ। আৰু আজি যিহেতু দামোদৰৰ তিথি আৰু এয়া আহি পালোঁ দামোদৰ গোসাই ঘৰ আৰু এয়া সত্ৰ আহি পালোঁ আমি আৰু ইমান ভিৰ দেখিছেনে। আৰু এই পুৰাভিতা সত্ৰখন আজিৰ দিনটোত এয়া আৰম্ভ হৈছে পূজা আৰু একেলগে দামোদৰৰ তিথিৰ দিনাখনে পালন কৰা হয়। আৰু আমি দুটাও ৰাতিপুৱা ইমান বৰষুণ দি থকাৰ বাবে ৰাতিপুৱা আহিলোঁ বৰষুণ জাক এৰাৰ লগে লগে। আৰু এই মন্দিৰটোত আজি লাৰু এটাৰ বাবে বিখ্যাত, এটা লাৰু বুলি কয় আৰু মই দিছিলোঁ এইবাৰ লাৰু আৰু সেয়া ভাবিলোঁ লাৰু দিছিলোঁ যিহেতু সেৱা কৰি আহোঁ এবাৰ। এইবোৰ লাৰু বিতৰণ কৰাই নাই যিহেতু আমি বহুত সোনকালে গৈছিলোঁ। তাৰপিছত তাত অকণমান টাইম এনেকৈ থাকিলোঁ আৰু এই সত্ৰখনৰ বিষয়ে হাজোৰ মানুহে প্ৰায় জানেই আৰু যিবিলাকে নাজানে তেওঁলোককে কৈছোঁ বাৰু। এই লাৰুৰ বাবে বিখ্যাত এই সত্ৰখন আৰু আজিৰ দিনটোতে সেই বিশেষ লাৰুটো দিয়া হয়, মই ভিডিঅ'টোৰ শেষত দেখুৱাম বাৰু। আৰু যিসকল মানে ভক্তই ইয়াতে লাৰু দিয়ে তেওঁলোকে মানে এমাহ আগতে দিব লাগে যিহেতু লাৰু বহুত বনায়। আৰু সেয়াই আমি অহাৰ পাছত এয়া মাহঁত যাবলৈ ওলাইছে আৰু আমাৰ এইজনী হৈছে আলে বিলে চাওকচোন। আৰু এয়া আহোঁতে মাহঁতৰ হাতত মানে চিলিপখন দি পঠাইছিলোঁ আৰু মাহঁতে এয়া লাৰু লৈ আহিলে আৰু এয়াই এটা লাৰু বুলি কয়, এটোপোলা লাৰু দি পঠাই। তো আজিলৈ আহিছোঁ, বাই।